আপুনিও অত্যাধিক মানসিক চাপত ভুগিছে নেকি? এই 5টা অভ্যাসৰ দ্বাৰা উন্নত হ'ব আপোনাৰ মানসিক স্বাস্থ্য। বয়স বৃদ্ধিৰ লগে লগে মানুহৰ বস্তুবোৰ ৰখা আৰু পাহৰি যোৱাৰ অভ্যাস প্ৰায় দেখা যায়। একে সময়তে যিকোনো কাম কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। বয়সস্থ লোকৰ ক্ষেত্ৰত ডিমেনচিয়া প্ৰায় দেখা যায়। এয়া মগজুৰ লগত জড়িত এক প্ৰকাৰ ৰোগ। আপুনি দুৰ্বল মন কেনেকৈ নিৰাময় কৰিব? বয়স বৃদ্ধিৰ লগে লগে মগজু দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে স্মৃতিশক্তি হেৰুৱাৰ সমস্যাও আৰম্ভ হয়। ইয়াক জৈৱিক বিকাৰ, মগজুৰ আঘাত আৰু স্নায়ু সম্পৰ্কীয় সমস্যা বা ৰোগ বোলা হয়। আপুনি এনেকুৱা কিছুমান কাম কৰক বৃদ্ধ বয়সতো আপোনাৰ মনটো ডেকা হৈ থাকিব। যিকোনো বয়সতে আপুনি স্মৃতিশক্তি হেৰুৱাব পাৰে। বয়স বৃদ্ধিৰ লগে লগে বহুতো সমস্যাৰ সৃষ্টি হয়। আপুনি এইবিলাক কেনেকৈ নিৰাময় কৰিব? মানসিক স্বাস্থ্যৰ বাবে ওমেগা-3 ফেটি এচিড অতি উপকাৰী। ই মগজুৰ কোষবোৰক সুস্থ কৰি ৰখাৰ কাম কৰে। একে সময়তে ই প্ৰদাহক হ্ৰাস কৰে। ওমেগা-3 ফেটি এচিডে স্মৃতিশক্তি বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰিও ই ফোকাছ বৃদ্ধি কৰে। সালমন, মাগুৰ, চৰ্বিযুক্ত মাছ, শণৰ গুটি, আখৰোট আদিত ওমেগা-3 ফেটি এচিড পোৱা যায়। দ্বিতীয়তে, ভাৰতীয় পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে হালধি। ইয়াৰ বহুতো ঔষধি গুণ আছে। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হয়। হালধিত কাৰ্কুমিন থাকে। ইয়াত এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্ট পোৱা যায়। ই বহুত বেছি শক্তিশালী। এজনে কুহুমীয়া পানীৰ লগত মিহলি হালধি খাব লাগে। ইয়াৰ ফলত এলজেইমাৰ আৰু নিউৰোডিজেনেৰেটিভ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। তৃতীয়তে, অশ্বগন্ধা এবিধ বনৌষধি যি আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহাৰ কৰা হয়। অশ্বগন্ধাৰ এডাপ্টোজেনিক গুণ আছে। এনে পৰিস্থিতিত ই মানসিক চাপ কমোৱাৰ কাম কৰে। ইয়াৰ উপৰিও ই মগজুকো শিথিল কৰি ৰাখে। অশ্বগন্ধা খালে বহুত উপকাৰ পোৱা যায়। ইয়াৰ ফলত উত্তেজনা, মানসিক চাপ আৰু উদ্বেগো হ্ৰাস পায়। চতুৰ্থতে, আয়ুৰ্বেদত ব্ৰাহ্মীক অতি গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। মানসিক স্বাস্থ্যৰ বাবে ই অতি উত্তম। ব্ৰাহ্মী পৰিপূৰক খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। ব্ৰাহ্মীয়ে মগজুৰ স্নায়ু গাঁথনি মেৰামতিৰ কাম কৰে। ই মানসিক চাপ, উত্তেজনা আৰু হতাশা নিৰাময়ৰো কাম কৰে।